প্ৰিয় দৰ্শক, প্ৰাণৰ জুবিনদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে চলি থকাৰ সময়তে এটা অঘটন ঘটিল। গুৱাহাটীৰ এটা চিনেমা হলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ছবিখন আধাতে এৰি বহু দৰ্শক বাহিৰলৈ ওলাই আহিল। আচলতে চিনেমা হলৰ ভিতৰত কি হৈছিল? কি কাৰণে প্ৰাণৰ শিল্পীজনৰ অন্তিম ছবিখন আধাতে এৰি দৰ্শক বাহিৰলৈ ওলাই আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল? ইয়াৰ আঁৰৰ কাহিনী জানিলে আপুনিও আচৰিত হৈ পৰিব। আপুনিও যদি জুবিন গাৰ্গৰ এজন প্ৰকৃত অনুৰাগী তেন্তে কমেণ্টত জয় জুবিনদা বুলি লিখি কথাখিনি শেষলৈকে শুনি থাকক। প্ৰথমে আপোনাক দুটামান প্ৰশ্ন কৰিব খুজিছোঁ। আচলতে জুবিনদাৰ সৃষ্টিশীল মনটো বাৰু আপোনাৰ মতে কেনেকুৱা আছিল? এজন মানুহে কেনেকৈ একেলগে ইমানবোৰ সৃষ্টি কৰিব পাৰে? জুবিনদা কেৱল গায়ক নহয়, তেওঁ সুৰকাৰ, অভিনেতা, পৰিচালক, সমাজকৰ্মী আৰু এগৰাকী সাহসী বিপ্লৱী। এজন মানুহৰ ভিতৰত ইমানবোৰ সত্তা কেনেকৈ লুকাই আছিল? এইবোৰ কথা আপুনি বাৰু কেতিয়াবা ভাবি চাইছিলনে? কাৰণ এয়া কোনো সাধাৰণ কথা নহয়। আচলতে এয়াই হৈছে তেওঁৰ নিজৰ মাটিক ভাল পোৱাৰ এক সীমাহীন উন্মাদনা। তেওঁ কিয় বাৰে বাৰে কৈছিল যে অসমীয়া ছবি জগতক তেওঁ বিশ্বৰ দৰবাৰলৈ লৈ যাব? কিয় তেওঁ নিজৰ পইচা খৰচ কৰি মিছন চাইনা বা কাঞ্চনজংঘাৰ দৰে বিগ বাজেটৰ ছবি বনাইছিল? কাৰণ তেওঁৰ মনত আছিল এটা জুই জ্বলা সপোন, অসমীয়া কলা সংস্কৃতিক জীয়াই ৰখাৰ সপোন। জুবিনদাৰ বাবে অসমীয়া কলা সংস্কৃতি কেৱল এটা উদ্যোগ নাছিল, এয়া আছিল তেওঁৰ আত্মাৰ কথা। জুবিনদাৰ এই সকলোবোৰ ত্যাগৰ আঁৰত আছিল তেওঁৰ অনুৰাগীসকলৰ প্ৰতি থকা অকৃত্ৰিম মৰম। তেওঁ জানিছিল অসমীয়া ৰাইজে তেওঁক কিমান ভাল পায়, সেইবাবেই তেওঁ কেতিয়াও হাৰ মনা নাছিল। প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হৈও তেওঁ হাঁহিছিল। 17 বছৰ পূৰ্বেই জুবিনদাই এই ছবিৰ কাহিনীটো মনত পুহি ৰাখিছিল। এবাৰ ভাবি চাওক, এজন ব্যস্ত শিল্পীয়ে ইমান বছৰ ধৰি এটা কাহিনী নিজৰ বুকুৰ মাজত কিমান আলফুলে কঢ়িয়াই ফুৰিছিল। এই ছবিখন তেওঁৰ বাবে কিমান যে আপোন আছিল। তেওঁ ৰূপায়ণ কৰা চৰিত্ৰটোত নিজৰ প্ৰাণ ঢালি দিছিল। এজন অন্ধ গায়কৰ চৰিত্ৰটোত অভিনয় কৰিবলৈ তেওঁ চকুমুদি কেইবাদিনো থকাৰ অভ্যাস কৰিছিল। তেওঁ অন্ধ মানুহৰ জীৱনৰ দুখ কষ্ট নিজৰ দেহত অনুভৱ কৰিব বিচাৰিছিল। কিয়? কাৰণ তেওঁ কেৱল অভিনয় কৰা নাছিল, তেওঁ চৰিত্ৰটোক জীয়াই তুলিব বিচাৰিছিল। ৰৈ ৰৈ বিনালে ছবিখন জুবিনদাৰ অসমীয়া ৰাইজৰ প্ৰতি এক অন্তিম উৎসৰ্গা আছিল। তেওঁ কৈছিল যে এই ছবিখনে অসমীয়া চিনেমাক এটা নতুন দিশ দিব। তেওঁৰ বাবে এয়া আছিল এক প্ৰতিজ্ঞা। প্ৰিয় দৰ্শক, ৰৈ ৰৈ বিনালে চলি থাকোঁতে চিনেমা হলৰ ভিতৰত কি হৈছিল? ইমান ভাল ছবিখন কিয় আধাতে এৰি একাংশ দৰ্শকে বাহিৰলৈ ওলাই আহিছিল? সেই কথা আপোনাক আৰু মাত্ৰ কেইছেকেণ্ডমানৰ পিছতেই জনাম। কিন্তু তাৰ পূৰ্বে আপুনি এবাৰ সেই দৃশ্যটো কল্পনা কৰক। চিনেমা হলৰ আন্ধাৰত বহি আপুনি জুবিন গাৰ্গক চাই আছে। তেওঁ চকুৰে নেদেখে, তেওঁৰ হাতত এখন গীটাৰ, তেওঁ গান গাইছে। কিন্তু সেই গানত নাই পূৰ্বৰ সেই উলাহ, সেই গানত আছে গভীৰ বেদনাৰ সুৰ। কিমান যে গভীৰ সেই আবহ সংগীত। এয়াই যে ৰূপালী পৰ্দাত চোৱা জুবিনদাৰ শেষ গান। সেই কথা ভাবিলে আপোনাৰো হয়তো বুকুখন বিষাই যায়। চিনেমাখনৰ এটা দৃশ্যত অন্ধ গায়কৰ চৰিত্ৰ ৰূপায়ণ কৰা জুবিন গাৰ্গে কয় যে সাগৰখন ইমান ডাঙৰ, সাঁতুৰিব পাৰিম জানো? এই কথাষাৰ শুনি দৰ্শকৰ গা শিয়ৰি উঠিছিল। সেই সময়ত সকলোৱে জুবিনদাৰ সেই দুৰ্ভাগ্যজনক শেষ মুহূৰ্তটোৰ কথাহে মনত পেলাইছিল, য'ত সাগৰৰ কাষতে তেওঁৰ জীৱনৰ জৱনিকা পৰিছিল। এয়া কেৱল চিনেমাৰ সংলাপ নাছিল, এয়া আছিল নিয়তিৰ এক নিষ্ঠুৰ পৰিহাস। জুবিনদাৰ অবিহনে এই ছবিখন মুক্তি দিয়াটো ইমান সহজ নাছিল। কিন্তু এই ছবিখন জুবিনদাৰ সপোনৰ ছবি আছিল। সেইবাবে এই সপোনটোক বাস্তৱ ৰূপ দিয়াৰ গুৰু দায়িত্ব লৈছিল তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। সেই নাৰীগৰাকীৰ মানসিক স্থিতি আপুনিও এবাৰ কল্পনা কৰক। তেওঁ নিজৰ বুকুত এটুকুৰা ডাঙৰ কেঁচা ঘাঁ লৈ ফুৰিছিল। তাৰ পিছতো মৰমৰ গল্ডিৰ সপোন পূৰণ কৰিবলৈ তেওঁ দিন ৰাতি একাকাৰ কৰি কাম কৰিছিল। এগৰাকী পত্নীয়ে ইয়াতকৈ আৰু কি কৰিব পাৰে? এইদৰেই এফালে জুবিনদাৰ পত্নী পামী বৰঠাকুৰ আৰু আনফালে গৰিমা বৌ, মাজৰ চিটত জুবিনদা। জুবিনদাৰ শৰীৰটো ইয়াত নাছিল যদিও আত্মাটো যে আছিল সেয়া অনুভৱ কৰিব পাৰি। সেই অনুভৱ আপুনি মই হয়তো কৰিব নোৱাৰিব পাৰোঁ, কিন্তু গৰিমা বৌয়ে ভালদৰেই সেই অনুভৱ কৰিছিল। ছবিখন চাই গৰিমা বৌয়ে কিদৰে কান্দিছিল সেয়া আপুনিও নিশ্চয় দেখিছিল। কিমান যে অসহ্যকৰ আছিল সেই মুহূৰ্ত। তেওঁৰ কান্দোন কেৱল পত্নী হিচাপে নহয়, এজনী সপোন ৰক্ষিণী হিচাপেও আছিল। জুবিন গাৰ্গৰ এইগৰাকী মহান সংগিনীক ভগৱানে শক্তি দিয়ক, আমি তাৰেই প্ৰাৰ্থনা কৰিছোঁ। চিনেমাখনৰ প্ৰতিটো দৃশ্যত দৰ্শকে কেৱল জুবিনদাকেই দেখা নাছিল, তেওঁলোকে গৰিমা বৌৰ মৰম আৰু ত্যাগকো অনুভৱ কৰিছিল। জুবিন গৰিমাৰ মৰম আৰু সপোনৰ এয়া যেন আছিল এক আৱেগিক সমাধি। প্ৰিয় দৰ্শক,
আপুনি বাৰু ৰৈ ৰৈ বিনালে চালেনে? যদি চালে তেন্তে ছবিখন চাই থাকোঁতে আপোনাৰ কি অনুভৱ হৈছিল? আৰু এতিয়াও যদি চোৱা নাই তেন্তে কেতিয়া চাম বুলি ভাবিছে? সেই কথা কমেণ্টত উল্লেখ কৰক। এইবাৰ আপোনাক সেই আচৰিত ঘটনাটো বৰ্ণনা কৰিবলৈ লৈছোঁ। ছবিখন হলত চলি থকাৰ সময়তে গুৱাহাটীৰ এটা হলৰ ভিতৰত হঠাৎ এটা শব্দ শুনা গ'ল। সেয়া আছিল কাৰোবাৰ উচুপনিৰ শব্দ। এজন দুজন নহয়, শাৰী শাৰী দৰ্শকৰ উচুপনি। এই কান্দোন ক্ৰমাৎ বাঢ়ি গৈছিল। চিনেমাৰ কাহিনীৰ আবেগে, জুবিনদাৰ অনুপস্থিতিয়ে আৰু তেওঁৰ অন্তিম দৃশ্যটোৱে দৰ্শকক ইমান বেছি আঘাত দিছিল যে তেওঁলোকে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। বহু দৰ্শকে আন্ধাৰতেই চকুপানী মচিছিল, বহুতে মূৰ তল কৰি নিঃশব্দে কান্দিছিল। কিন্তু কেইবাজনো দৰ্শকৰ বাবে এই আবেগ সহ্য কৰা অসম্ভৱ হৈ পৰিছিল। তেওঁলোকৰ বুকুৰ ভিতৰত যেন এটা আবেগিক বিস্ফোৰণ হৈছিল। একাংশ দৰ্শকে আধাতে চিনেমা হল এৰি যোৱাৰ মুখ্য কাৰণ আছিল তেওঁলোকৰ বুকুৰ শূন্যতা। ছবিখনৰ দৃশ্যসমূহে জুবিনদাক স্মৰণ কৰাইছিল, কিন্তু তেওঁ আমাৰ মাজত নথকাৰ সেই সত্যটোৱে প্ৰতি মুহূৰ্ততে ক্ৰমাগতভাৱে বুকুত খুন্দা মাৰিছিল। এজন দৰ্শকে হলৰ পৰা ওলাই আহি কৈছিল, মই নোৱাৰো, মই সহ্য কৰিব নোৱাৰিছোঁ। স্ক্ৰীণত জুবিনদাক জীয়াই থকা দেখিও মই জানো যে তেওঁ আমাৰ পৰা বহু দূৰৈত। তেওঁৰ শেষ অভিনয় চোৱাৰ শক্তি মোৰ নাই। এয়া কেৱল এজন দৰ্শকৰ অনুভৱ নাছিল, এয়া হলটোৰ পৰা আবেগ ধৰি ৰাখিব নোৱাৰি ওলাই অহা প্ৰতিজন দৰ্শকৰেই অন্তৰৰ কথা আছিল। তেওঁলোকৰ এই চকুলো প্ৰেম, ত্যাগ আৰু এক অপূৰণীয় ক্ষতিৰ অনুভৱে বাহিৰ কৰিছিল। এবাৰ আপুনিও কল্পনা কৰি চাওক, জীৱনত আৰু কোনো কালেই আমি জুবিনদাক এইদৰে ৰূপালী পৰ্দাত দেখা নাপাওঁ। চিনেমা হলত জুবিনদা ওলালে জয় জুবিনদা বুলি কেতিয়াও আৰু চিঞৰিবলৈ নাপাওঁ। এইটো এজন অনুৰাগী হিচাপে কিমান বেদনাদায়ক সেয়া ভাষাৰে বুজাব নোৱাৰি। এইকেইদিন অসমীয়া ৰাইজে যেন এখন ছবি চাই থকা নাই। অসমবাসীয়ে জুবিন গাৰ্গৰ একেবাৰে যেন শেষ বিদায় চাই আছে। ৰৈ ৰৈ বিনালেৰ জৰিয়তে শেষৰবাৰৰ বাবে জুবিনদাই যেন সকলোকে কৈছে, মোক আৰু তোমালোকে কেতিয়াও লগ নাপাবা, মই ওপৰৰ পৰাই তোমালোকক চাই থাকিম। এয়া মোৰ শেষ দেখা, এয়া মোৰ শেষ অভিনয়। প্ৰিয় দৰ্শক, জুবিনদাই এমাহ পূৰ্বেই আমাক এৰি গৈছিল বুলি জানিও আমি এই ৰৈ ৰৈ বিনালে ছবিখনৰ কথা মনত পেলায়ে কিছু সান্তনা লভি আছিলোঁ। ৩১ অক্টোবৰত জুবিনদাক আমি পুনৰ লগ পাম বুলি মনটোক বুজাই ৰাখিছিলোঁ। ছবিখন চাই থাকোঁতে মাজে মাজে এনেকুৱা অনুভৱ হৈছিল যেন জুবিনদাৰ মৃত্যুৰ কথা মিছা আছিল, জুবিনদা যেন জীয়াই আছে। কিন্তু ছবিখন শেষ কৰি ওলাই অহাৰ পিছৰে পৰা বুকুখন খালী খালী লাগি আছে। সঁচাকৈ আৰু কোনো কালেই জুবিনদাক লগ নাপাম বুলি ভাবি বুকুত এটা বুজাব নোৱাৰা বিষ অনুভৱ হৈ আছে। হয়তো আপোনাৰো এই অনুভৱ হৈছে। কিন্তু আমি মানুহ, আমি যদি দেৱতা হলোহেঁতেন তেতিয়া এনেকুৱা জুবিনদা আমি সকলোৱেই ঘৰে ঘৰে সৃষ্টি কৰি সযতনে বুকুৰ মাজতেই ৰাখি থলোহেঁতেন। জুবিনদাক অমৰত্বৰ বৰ দিলোহেঁতেন। কিন্তু উপায় নাই। এতিয়া মাথো এটাই আশা, জুবিনদাই উচিত ন্যায় পাওক। জুবিনদাক আমাৰ বুকুৰ পৰা কাঢ়ি নিয়া সেই নৰপিশাচবোৰে চৰম শাস্তি ভোগ কৰক। প্ৰিয় দৰ্শক, আপোনাৰ জীৱনত জুবিনদাই কিমান ডাঙৰ প্ৰভাৱ পেলাইছিল, জুবিনদাৰ কোনবোৰ কথাই আপোনাক বেছিকৈ আমনি কৰে, এই বিষয়ে কমেণ্টত উল্লেখ কৰি সকলোৱে পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। জয় জুবিনদা। আপুনি চিৰদিন আমাৰ হৃদয়ত থাকিব।